কিছুমান পথ কেৱল গন্তব্যস্থানত উপনীত হ'বলৈ নহয়, কিছুমান পথ নিজকে বিচাৰি পাবলৈ হয়। য'ত চহৰৰ কোলাহল লাহে লাহে আঁতৰি যায় আৰু পাহাৰৰ নীৰৱতাই কথা ক'বলৈ আৰম্ভ কৰে। এই মুহূৰ্তত যেন সময়ো অলপ ৰৈ যায়। চকুৰ সন্মুখত কেৱল পাহাৰ, কাণত কেৱল বতাহৰ সুৰ। এই পথ সহজ নহয়, শিল, বোকা, অফ-ৰোড আৰু অন্তহীন কঠিনতা। কিন্তু প্ৰতিটো বাধাৰ পিছত অপেক্ষা কৰি থাকে এক অপূৰ্ব দৃশ্য, যিয়ে পাহাৰৰ প্ৰতিটো যাত্ৰাক কৰি তোলে স্মৰণীয়। আজি আমি যাত্ৰা কৰিছোঁ এই সেউজীয়া পাহাৰৰ মাজেৰে, নদীৰ কাষে কাষে বতাহৰ লগত খোজ মিলাই, য'ত গন্তব্যস্থানতকৈ অধিক সুন্দৰ হৈ উঠে যাত্ৰাটো। এইটো কেৱল গন্তব্যস্থানলৈ যোৱা যাত্ৰা নহয়, এইটো হৈছে প্ৰকৃতিৰ বুকুত নিজকে বিচাৰি পোৱাৰ এক অভিজ্ঞতা। ৱেলকাম টু দ্য জাৰ্ণি, ৱেলকাম টু মাগচুনা। গুড মৰ্ণিং বন্ধুসকল, কি খবৰ? যোৱাকালি ভিডিঅ'টো আপোনালোকে চাই অলপমান হ'লেও যদি ভাল পাইছে তেনেহ'লেতো লাইক কৰিছিলেই। আজি ভিডিঅ'টো আশা কৰিছোঁ আৰু ভাল পাব চাই পেলাই। আমি এতিয়া ওলাই আছোঁ লাহে লাহে, গা পা ধুই ফ্ৰেছ হৈ গ'লোঁ। ফ্ৰেছ হৈছোঁ। বিদ্যুতে কাপোৰ শুকুৱাই আছে। মোজা শুকুৱাই আছোঁ। কাপোৰ শুকুৱাই হোৱাই নাই? নাই, অলপ আছে। যেনেকৈহে তিয়ালে আৰু কালি। এজনে গা ধুব গৈছে, দুজনে তলত গৈছে কিবা খাবলৈ। আমি কিবা এটা খাই কৰি ওলাই যাম, মেগী লৈ যাম লগত, ষ্টভ চব এভৰিথিং আমি লৈ আহিছোঁ লগত ন। আমিতো তেনেকৈ খাওঁৱে, ভালো লাগে কিবা এটা ন। এতিয়া ভেলীত গৈ পেলাই বহি লৈ মজাই বেলেগ, মানে বেলেগ। কেদাৰনাথত যেনেকৈ খাইছিলোঁ যে। টপ বক্সটো লৈ যাম আৰু কুলদীপহঁতে কিবা নিয়ে যদি নিব, তাতে মানে কি মেগী চেগীবিলাকো নিব লাগিবতো, সেইটো কাৰণে টপ বক্সটো লৈ যাম। মই একো নিদিওঁ। কেমেৰা থাকিব, জেকেটটো থাকিব, জেকেট এটা কাপোৰ এটা এক্সট্ৰা লৈ যাব লাগিব, ৰেইনকোট লাগিব। লোকেল চক কোৱা মতে এইকেইদিন বৰষুণ নায়েই। আমি যেতিয়া কালি আহিছোঁ, কালিহে বৰষুণ। আৰু একচুৱেলি এইটো ছিজন হয়, আমিও দেখি আহিছোঁ বহুতখিনি মানুহ, বহুত ৰাইডাৰ আহি আছে। কিন্তু কালি দিনটো বেয়া হ'ল। আজিৰ দিনটো কি হয় আপোনালোকে চাবলৈ গৈ আছে, চাবলৈ গম পাবই। বাকী পলম নকৰোঁ, আমি ইয়াৰ পৰা ওলাওঁ। 9:30মান বাজিল নেকি ন? টাইম হৈছে 9টা বাজিব আৰু আমি এতিয়া লাহে লাহে ইয়াৰ পৰা ওলাই দিওঁ। খিৰিকীৰ সিপাৰে পাহাৰ, পাহাৰৰ বুকুত ভাহি থকা মেঘ। দৃশ্যটো ইমানেই সুন্দৰ আছিল যে বাস্তৱ নহয়, এটা সপোন যেন লাগিছিল। আৰু সেই সপোনৰ পৰা আৰম্ভ হ'ল আমাৰ এই যাত্ৰা। গুড মৰ্ণিং ইউ বিউটিফুল পিপল ফ্ৰম এ বিউটিফুল প্লেচ। এইফালে চাওক, আজি বতৰটো মুকলি কৰিলে বাৰু, ভগৱানে কৃপা কৰিলে অকণমান। আৰু গোপ্ৰ ভিউটো অকণমান উল্টা পুল্টা হৈ আছে, মই গম পাইছোঁ। এইটো আগত গৈ অকণমান ঠিক কৰিমগৈ। আপোনালোক যেতিয়া মাগো আহিব, তেতিয়া এনেকুৱা এখন দলং পাব। তাৰপিছত এইটো এটা ৰাস্তা এফালে যায়, এটা ৰাস্তা চিধা যায়, চিধাটোত যাব। মই আপোনালোকক ৰাস্তা দেখাই গৈ থাকিম, যিহেতু গুগল মেপত নাই। চ' এই ভিডিঅ'টো আপোনালোকে ডাউনলোড বা ছেভ কৰি ল'ব, তাৰপিছত চাই গৈ থাকিব পাৰিব। চ' বেছি দেৰি নকৰাকৈ আজি ভিডিঅ'টো আৰম্ভ কৰোঁ ভগৱানৰ নাম লৈ। জয় শ্ৰীৰাম, জয় বজৰংবলী, হৰ হৰ মহাদেৱ। ব'লক এতিয়া গৈ থাকোঁ, আৰামত লাহে লাহে গৈ থাকিম, যিহেতু আমাৰ বেছি ডিষ্টেঞ্চ কভাৰ কৰিবলৈ নাই। আজি মাগচুনা গংকালৈ যাম আৰু ৰিটাৰ্ণ বেক টু জাং। লাষ্ট টাইম আহোঁতে এইখিনি ৰাস্তা বন্ধ কৰি দিছিলে কনষ্ট্ৰাকশ্যনৰ কাৰণে। এইখিনিত কমেও 1 ঘণ্টামান ফচিছোঁ এইখিনি জেগাত। ৰাস্তা বনাইছিল, যাব নিদিয়ে। আপোনালোক যেতিয়া জাঙৰ পৰা মাগৰ ফালে আহিব, ছাইডত এখন ব্ৰিজ আছে দেখিছে? ব্ৰিজখনত যদি এনেকৈ ওপৰলৈ উঠি যোৱা এটা ৰাস্তা আছে, ইয়াত লিখাই থাকিব থিংছু মাগো। চ' এইটো ৰাস্তা দি যাব। মাগো গংকলা আপোনালোকে য'লৈকে যায়, মানে মাগো পাৰ হৈহে গংকলা, ঠিক আছে?
সেইটো কাৰণে এনেকৈ যাব লাগিব। আৰামত নোৱাৰিবা। এটা পিকআপত যাবা আৰু 1 নম্বৰ লগাই লোৱা, ভৰি ননমাবা। বিনোদ ৰ'বা, যোৱা। কি সুন্দৰ পৰিৱেশ, পানী চব বম চাফা পানী। ইউটাৰ্ণ প্লাছ ইনক্লাইন, আৰু ইনক্লাইন এনেকুৱা নহয় ডাইৰেক্ট। যদি আৰু বিদ্যুতৰ বাইকখনৰ প্ৰব্লেম এটা আছে, ষ্টাৰ্টটো অফ হৈ যায়। টাৰ্ণিঙত যদি ষ্টাৰ্ট অফ হৈ গ'ল, সেইটো ডেফিনেটলি সি মানে ডিছবেলেঞ্চ হৈ পৰিবই। সেইটো কাৰণে একেলগে গৈ থাকোঁ লাহে লাহে। আমি য'ত ৱাটাৰ ক্ৰচিংটো কৰিলোঁ, ৱাটাৰ ক্ৰচিংটো কৰাৰ সেইটো ৰাস্তাই চিধা আপোনালোক আহি থাকিব, আৰু তাত কোনো টাৰ্ণিং ল'ব নালাগে, চিধা আহি থাকিব। আগত মাগো পাব। মোৰ নদীখনহে ভাল লাগিছে, কিমান চাফা পানী চাওকচোন। আহি আপোনালোকে আৰোগ্যম সেনা পুলিচৰ এটা কেম্প পাব, তাৰপিছত এনেকৈ চিধা গৈ থাকিলেই হ'ল। আৰু তেনেকুৱা একো প্ৰব্লেম নাই, আপোনালোকে আহিব পাৰে ভালকৈ এনজয় কৰিব পাৰিব। তাৰপিছত আহি পেলাই সেইটো পাৰ হৈ এইখিনিত আপোনালোকে দুটা ৰাস্তা হ'ব, এইফালে এটা জেগাই আৰু এটা চিধা। আপোনালোকে চিধা যাব এইফালে, টেনশ্যন ল'ব নালাগে। আৰ্মি চেকপোষ্ট আছে, আৰ্মি কেম্প আছেই, কিবা প্ৰব্লেম হ'লেই। আৰ্মি গাড়ীটো অহা যোৱা কৰিয়ে থাকে, একো টেনশ্যনেই নাই। কিন্তু বেছি দেৰি নকৰিব, ৰাতি নকৰিব, দিনতে গৈ পোৱাকৈ কৰিব, যাং যাতে দিনতে পায়গৈ, তেনেকুৱাকৈ প্লেনিং কৰি পেলাই আহিব। আফটাৰ এ শ্বৰ্ট ৰাইড উই হেড ৰিচ মাগো ভেলী। আপোনালোকে দেখিছে এই চাইডে সেনা পুলিচ মানে মিলিটাৰী পুলিচ তাৰ কেম্প হয়, আৰু আৰ্মি কেম্প আগত আছে বাৰু। চিধা আপোনালোকে গংকালৈ যাব পাৰিব, মাগো 0। আপোনালোক যদি মাগো আহি পেলাই থাকিব বিচাৰে, হোম ষ্টে এভেইলেবল আছে, কিন্তু লিমিটেড অপশ্যন আছে। তেনেকুৱা আপোনালোকে অপশ্যন ইমান নাপাব পাৰে, আৰু এনেকুৱা জেগাতনো ক'ত ইমান অপশ্যন পাব আপোনালোকে। ইয়াত দেখিছে মাগো ইন হোম ষ্টে, মাগো ৰেগিয়াল হোম ষ্টে, মাগো ভেলী হোম ষ্টে, ধেৰ হোম ষ্টে আছে এইফালে। কিন্তু তেনেকুৱা আপোনালোকে মানে কি হাই ফাই নহয়, জাষ্ট খালি এক ৰাতি থাকিবৰ কাৰণে বা ইমাৰ্জেঞ্চি চিটুৱেশ্যন আপোনালোকে মানে থাকি যাব পাৰিব।
আঠা কেনেকৈ কাটি দিছে দেখিছেই নহয়। ইণ্ডিকেটৰ নিদিয়ে, গাড়ীখন এই মাছ ৰাস্তাতে ৰখাই থৈ দিয়ে, কেনেকুৱা ন? আগত নদী এখন আছে, নদীখনৰ পৰা মানে পানী চানী ল'ব পাৰিম। ফটোগ্ৰাফী প্ৰহিবিটেড। এক্সট্ৰিম অফ ৰোডিং এইখিনি পৰা অকণমান চাফা কৰিলে কেনেকুৱা লেতেৰা আছিলে। এইখিনি চোৱাবি এইখন পাৰ হ'লে হৈ গ'ল আৰু। গংগাললৈ মানে এইটো ৰাস্তা হ'ব, এইটো টাইপৰ ৰাস্তা হ'ব। ফাইনেলি আমি আহি চুনা ভেলি পাই গ'লোহি। আগত মাগৰ পাৰ হ'লোঁ, গোটেইখন আহিলোঁ। GoPro আৰু 360 গোটেইকেইটা বেটেৰী ডাউন ঠাণ্ডাৰ কাৰণে। আৰু ইয়াতে আমি মেগী বনাই খাম। নাগেশ কিবা ক'বা, কেনেকুৱা পালা চলাই? বহুত ধুনীয়া লাগিছে। ভিডিঅ'ত ফাৰ্ষ্ট টাইম এক্সপিৰিয়েঞ্চ বাইকে কান্দি দিছে ভিডিঅ'ত। কুলদীপ বাবু তিনিওটাকে এটা চেলেঞ্জ দিছোঁ। এইখন আছে নদী, তাত গৈ পেলাই নদীত গৈ পেলাই মুখ ধুব লাগিব আৰু ভিডিঅ' বনাই লৈ আহিব লাগিব, পাৰিবানে? নদীত গৈ এখন নদী আছে, নদী পানী দি মুখ ধুই আহিব লাগিব, পাৰিবানে? কুলদীপে চাৰেণ্ডাৰ কৰিলে, বুবে কৰিব ন ভিডিঅ'ত? অ'কে প্লাছ নাই নহয় থাকিব। এতিয়া আমি মেগী খাম, মিনি ষ্টপ মজা আছে। বাকী আৰু মেগী 6 পেকেট এতিয়া বনাম। আৰু এনেকুৱা জেগাত আহিলে বনোৱা পালটো মোৰে পৰে। বনাম আৰু এতিয়া ধুনীয়াকৈ। বাকী এইফালে দেখাই দিয়া হয়, ফটো ভিডিঅ' কৰি হোৱাই নাই। দিয়া উঠোৱা এখন খুলি অকণমান আঁতৰি দিয়া না, আমি মানে অলপ কৰ্মৰত অৱস্থাত আমি মানে ঘৰটো আমি মেগী খাই আছোঁ। কুলদীপৰ খাই হৈ গ'ল চাগে, বিটু খাই হৈ গ'ল নে? অলপ এই দেশী যোগাৰ চামুচ। আমাৰ এইখনেই ভাল, আমাৰ যে চিকাৰখনত কেকে গৈছিলে এইখন চামুচেই ভাল। এখন তোমাৰ মজা চামুচ ন? মজা চামুচ। মোৰ চামুচ এখন আহিছে বাৰু লগত। মোৰ এটা দুটা দিনত 4টা আঙুলি, কুলদীপৰ 5টা আঙুলি। 5টা আঙুলি, এইখন হেভি চামুচ হয় আৰু। দিনটোৰ শেষত কেমেৰাৰ বেটেৰী শেষ, মোবাইলৰ চাৰ্জো প্ৰায় শেষেই হ'ল, কিন্তু স্মৃতিবোৰ সেইবোৰ এতিয়াও সম্পূৰ্ণকৈ ভৰি আছে। পাহাৰবোৰক শুভৰাত্ৰি জনাই আমি উভতি আহিলোঁ আমাৰ কোঠালৈ। আজি ইয়াতেই শেষ, আকৌ লগ পাম এটা নতুন পথ, এটা নতুন কাহিনীৰ সৈতে।